সমাগত ৰঙালী বিহু এয়া কাকজানৰ দিগ্বিজয় বাদ্য ভাণ্ডাৰৰ পৰিৱেশ এফালে ঢোলৰ মাত আনফালে ঢোল নিৰ্মাণত ব্যস্ত বাদ্য নিৰ্মাতা বিশ্বজিৎ দাস উল্লেখযোগ্য যে যোৱা ২৫টা বছৰে এই বৃত্তিতে ব্যস্ত থকা এই বাদ্য প্ৰতিষ্ঠানে এবাৰ সমগ্ৰ অসমৰ ঢুলীয়াকে ঢোল যোগান ধৰিছে আৰু পূৰ্বৰ তুলনাত এইবাৰ ঢোলৰ চাহিদা বৃদ্ধি পাইছে বুলি জানিবলৈ দিছে ইফালে বজাৰত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে ঢোলৰ মূল্য কিছু বৃদ্ধি কৰিবলগীয়া হৈছে যদিও বৰ্তমান নৱপ্ৰজন্মৰ মাজত বিহুৰ যি চৰ্চা অব্যাহত আছে ঢোল বিক্ৰীৰ ক্ষেত্ৰত অসুবিধা হোৱা নাই বুলি মন্তব্য কৰিছে বিশ্বজিৎ দাসে আৰু চৰকাৰে বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ লোৱা পদক্ষেপ তথা বছৰি বিহু আয়োজন কৰিবলৈ আগবঢ়োৱা আৰ্থিক সহযোগিতাই বিহু উদযাপনৰ ক্ষেত্ৰত ৰাইজক অধিক উৎসাহিত কৰিছে যাৰ ফলত লোকবাদ্যৰ চাহিদা যথেষ্ট বৃদ্ধি হৈছে বুলি অনুভৱ কৰি চৰকাৰক এনে পদক্ষেপৰ বাবে ধন্যবাদ জনাইছে পুৰণা ঢোল আপোনাৰ যোৱা বছৰতকৈ এবছৰ ভাল কৰিছে বাৰু পুৰণা ঢোল আপোনাৰ এতিয়া 100 পাৰ কৰিছে আৰু আপোনাৰ নতুন ঢোল যোৱা বছৰতকৈ এবছৰ ভাল দেখিছোঁ নতুন ঢোল এতিয়ালৈকে গৈ আছে 20টা 25টামান গ'ল সৰু ঢোলো গৈ আছে আৰু মানুহৰ সমাগম ভাল পাইছোঁ এইবাৰ কেনেকুৱা দামবোৰ আপোনাৰ একেবাৰে সৰু ঢোল বুলিলে একেবাৰে সৰুটো আছে 500 টকা আৰু একেবাৰে ডাঙৰ ঢোল বুলিলে 12,000 টকা কি কাঠৰ এইটো কাঠ আপোনাৰ কঁঠাল কাঠ আছে চাম কাঠ আছে কিন্তু চাম কাঠটোৰ দামটো কম হ'ব কঁঠাল কাঠৰ দামটো বেছি হ'ব ক'ত গৈছে ঢোল মোৰ ঢোল গোটেই অসমতে গৈছে অসমৰ লগতে আপোনাৰ দিল্লী বেংগালুৰু হায়দৰাবাদ এইফালে গৈছে আপোনাৰ এইবাৰ ধৰক যোৱা বছৰতকৈ বতৰ ভাল পাইছোঁ বতৰ ভাল পোৱাৰ কাৰণে এইবাৰ ধৰক ঢোলো বেছি আহিছে ৰিপেয়াৰিং কামো আহিছে আৰু আপোনাৰ অসম চৰকাৰে যিখিনি কৰি আছে বিহুৰ কাৰণে সেইটো কাৰণেও মানুহ উৎসাহিত হৈ পিনি ঢোল কিনিবলৈ আহিছে আৰু ঢোল বনাবলৈ আহিছে নতুন চামৰ ল'ৰা ছোৱালী বেছি আছে আজিকালি নতুন চামৰ ল'ৰা ছোৱালী বেছিভাগ আহে ঢোলৰ সমান্তৰালকৈ কি বিক্ৰী হয় আৰু ঢোলৰ লগতে আমাৰ নেগেৰা খোল দবা তবলা বাদ্য যিবোৰ আছে সম্পূৰ্ণখিনি বিক্ৰী হয় কিমান বছৰৰ পৰা হৈ আছে এইটো দোকান মোৰ আজি 25 বছৰ পাৰ হৈ গ'ল গৰু চাউলৰ চাহিদাটো কম বেছি গৰু চাউলটো মানে কি গৰু চাউলটো আগৰ বছৰতকৈ এই বছৰ ধৰক অলপ কষ্ট হয় আৰু গৰু চাউলটো এইবাৰ মানে কি হৈছে অলপমান চেৰিবলগীয়া হৈছে গৰু চাউলটো জেগাটো দাম বাঢ়ি গৈছে এতিয়া সেইটো কাৰণে আমাৰো মানে অকণমান দামটো বঢ়াবলগীয়া হৈছে অসম আদিত্য টিয়ক